নমস্কাৰ জনাইছোঁ সকলোকে আৰু মই স্পৰ্টছৰ কাৰণে এটা সৰু ভিডিঅ' বনাইছোঁ। অলিম্পিক সন্থাৰ নিৰ্বাচন সম্পৰ্কীয় কিছু কথা মই জনাব বিচাৰিছোঁ, কাৰণ অহা 22 ছেপ্টেম্বৰৰ দিনাখন ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ যি বাৰ্ষিক সাধাৰণ সভা মানে নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু আমি 1970তে অসম অলিম্পিক সন্থা গঠন হৈছিলে, গতিকে তাহানিতে সেই 25 ডিচেম্বৰ 1970ত যেতিয়া নুৰুল আমিন ডাঙৰীয়া আমাৰ অসমৰ এগৰাকী নমস্য ক্ৰীড়া সংগঠক তেখেতে সভাপতি হিচাপে নিৰ্বাচিত হৈছিলে। আৰু সেই তেতিয়াৰ পৰাই অসম অলিম্পিক সন্থা আজি চলি আছে। আমি প্ৰায় আজি 50 বছৰ পাৰ হৈ গ'ল। আৰু এই অলিম্পিক সন্থাৰ তাৰ 70ত যেতিয়া নুৰুল আমিন ডাঙৰীয়া সভাপতি আছিলে, পৰৱৰ্তী সময়ত 85ত ইয়াত আন এগৰাকী ক্ৰীড়া সংগঠক তথা পলিটিচিয়ান ফণী শৰ্মা ডাঙৰীয়া, প্ৰয়াত ফণী শৰ্মা, তেখেত 1985ত প্ৰেচিডেণ্ট হ'ল। তাৰপিছত 89 মানে 90 দশকৰ মানে 80 দশকৰ শেষৰ ফালে দুৰ্গাদাস বড়ো তেখেতে সভাপতি হ'ল অসম অলিম্পিক সন্থাৰ। আৰু তাৰপিছত হিতেশ্বৰ শইকীয়া প্ৰয়াত হোৱাৰ হিতেশ্বৰ শইকীয়া সভাপতি আছিলে। আৰু হিতেশ্বৰ শইকীয়া ঢুকোৱাৰ পিছত তাৰপিছতে দুৰ্গাদাস বড়োই যেতিয়া অগপৰ চৰকাৰ আছিল তেতিয়া অসম অলিম্পিকৰ সভাপতি আছিলে। আৰু অগপ চৰকাৰৰ পতনৰ পিছত 2001ত যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিলে, তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই ইয়াত সভাপতি আছিলে। তেতিয়া নেশ্যনেল গেমছ 2007ত অনুষ্ঠিত কৰিছিলে। তাৰপিছত যেতিয়া প্ৰথম অৱস্থাত তৰুণ গগৈ সভাপতি আছিলে, তাৰপিছত মুকুট মেধি জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেনেকৈ চলিছিলে। তাৰ পৰৱৰ্তী কাৰ্যকালত যেতিয়া জেনেৰেল ছেক্ৰেটাৰী ৰকিবুল হুছেইন হ'ল আৰু তৰুণ গগৈ প্ৰেচিডেণ্ট হ'ল আৰু ৰাজ কাকতি তেখেত ট্ৰেজাৰাৰ হ'ল, তেনেকৈ চলিলে। তাৰপিছত কংগ্ৰেছ চৰকাৰৰ পতন হোৱাৰ পিছত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল, তেখেত অসম অলিম্পিক সন্থাৰ সভাপতি হ'ল। আৰু এতিয়া আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু হিতেশ্বৰ শইকীয়াৰ পিছত প্ৰফুল্ল মহন্তই লোৱা নাছিল, যদিও তৰুণ গগৈ লৈছিলে, সৰ্বানন্দ সোণোৱালে লৈছিলে, গতিকে হেমন্ত বিশ্ব শৰ্মা তেখেতে ল'ব লাগিছিলে। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পুনৰবাৰ নমিনেশ্যন দিলে আৰু হিমন্ত বিশ্ব শৰ্মাই নমিনেশ্যন নিদিলে। গতিকে এক প্ৰকাৰ অসম অলিম্পিক সন্থাৰ বিনা প্ৰতিদ্বন্দ্বীৰ সভাপতি পুনৰবাৰ নিৰ্বাচিত হ'ল ফুটবলক ৰিপ্ৰেজেণ্ট কৰি অহা কেন্দ্ৰীয় প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আৰু হেমন্ত বিশ্ব শৰ্মাই তেখেতে বেডমিণ্টনক ৰিপ্ৰেজেণ্ট কৰি এই মিটিঙলৈ আহিছিলে। প্ৰথম অৱস্থাত সকলোৱে ভাবিছিলে যে হিমন্ত বিশ্ব শৰ্মাই নমিনেশ্যন দিলে তেতিয়াহ'লে হয়তো সৰ্বানন্দ সোণোৱালে নমিনেশ্যন নিদিব নেকি। পিছত যেতিয়া আমি নমিনেশ্যনৰ প্ৰক্ৰিয়াটো শেষ হ'ল, তেতিয়া দেখিলোঁ যে কোনে কোনে নমিনেশ্যন দিলে। কিন্তু গোটেই নমিনেশ্যন ছিষ্টেমটো দেখা পাই মই ক্ৰীড়া সাংবাদিক হিচাপে মই 96ৰ পৰা মই স্পৰ্টছ জাৰ্নেলিজিম কৰি আছোঁ। তেতিয়া হিতেশ্বৰ শইকীয়া সভাপতি আছিলে বা তাৰপিছত দুৰ্গাদাস বড়ো সভাপতি হ'ল। আৰু তেনেধৰণে আমি যদি দেখিছিলোঁ এতিয়ালৈকে, কিন্তু এই নমিনেশ্যনৰ প্ৰচেছটো আগতে নাছিলে। তেতিয়া যেতিয়া নুৰুল আমিন ডাঙৰীয়াই সভাপতি হৈছিল, তেতিয়াও নমিনেশ্যন প্ৰচেছ নাছিলে। ঠিক আছে, অসম অলিম্পিক সন্থাত এতিয়া নমিনেশ্যনৰ প্ৰচেছ আহি গ'ল। কিন্তু মোৰ বেয়া লাগে কেতিয়াবা, কাৰণ কিয় আমি গোটেইখিনি কথা সূক্ষ্মভাৱে আমি বিচাৰ বিবেচনা কৰোঁ। আজি ভাৰতীয় অলিম্পিক সন্থাৰ আমি ভোটিং পাৱাৰ আমাৰ অসমৰ মানে গোটেই ষ্টেটৰে অলিম্পিক এছ'চিয়েশ্যনৰ নাই, কৰ্তন কৰি দিয়া হৈছে। গতিকে আমি এছ'চিয়েট মেম্বাৰ, গতিকে তাৰ মাদকতাটো হেৰাই গ'ল। এনেকুৱা আছিলে যে আজি যদি ৰমাকান্ত দেউৰীয়ে বা আজি যদি ৰূপক শৰ্মাই বা আজি তুলিৰাম ৰংহাঙে বা সৰ্বানন্দ সোণোৱালে, হিমন্ত বিশ্ব শৰ্মা, এইসকল লোকে যদি অসম অলিম্পিক সন্থাত তেওঁলোকে চলায়, তাৰপিছত যদি ইয়াৰ পৰাই যদি ৰিপ্ৰেজেণ্টেটিভ 2জন বা 3জন যদি যাই যদি ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনক ভোট দিব পাৰিলেহেঁতেন, ভোট দিলেহেঁতেন, তাৰ পৰাই যদি আকৌ যদি ইণ্টাৰনেশ্যনেল বা এছিয়ান অলিম্পিক এই এছ'চিয়েশ্যনলৈ গ'লহেঁতেন বা ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড বডিলৈকে গ'লহেঁতেন। কিন্তু সেই ছিষ্টেমটো নাইকিয়া হৈ গ'ল নহয়। ইণ্ডিয়ান অলিম্পিকত এতিয়া ভোটিং পাৱাৰটো অসম অলিম্পিক সন্থাৰ নাই। এতিয়া ভোট কোনে দিয়ে? তাতে আপোনাৰ ফেডাৰেশ্যনবিলাকেহে ভোট দিয়ে। সেইটো এটা বেলেগ বিষয়। যেতিয়া আছিলে অসম অলিম্পিকৰ ভোট, তেতিয়া ইয়াৰ মাদকতা আছিলে। গতিকে ইয়াৰ ৰসটো, ইয়াৰ সৌন্দৰ্যটো নাইকিয়া হৈ গ'ল। এতিয়া সেই বিষয়টোৰ পৰা অন্য এটা বিষয়লৈ আহিছোঁ। এইকেইটা দিন মই হিচাপ নিকাচ কৰি আছিলোঁ যে কোনে কেনেকৈ নমিনেশ্যন দিছে, নমিনেশ্যনবিলাক যে দিছে ইলেকশ্যন হ'বনে। গতিকে দুখ লাগিছে যে আজি অসমৰ যিসকল পলিটিচিয়ান ইয়াত আহিছে ভোট দিবলৈ বা নমিনেশ্যন দিবলৈকে, গতিকে তেওঁলোকৰ কাৰণে মোৰ বেয়া লাগিছে। তেওঁলোকৰ নিজৰ এটা সমষ্টি আছে। আজি ৰঙিয়া সমষ্টি আছে ভৱেশ কলিতাৰ কাৰণে, আজি মৰিগাঁও সমষ্টি আছে আজি ৰমাকান্ত দেউৰীৰ কাৰণে, নগাঁও সমষ্টি আছে ৰূপক শৰ্মাৰ কাৰণে, ৰূপজ্যোতিৰ কাৰণে মৰিয়নি সমষ্টি আছে, লখিমপুৰ সমষ্টি আছে আজি মানৱ ডেকাৰ কাৰণে, গুৰুজ্যোতিয়ে প্ৰাক্তন বিধায়ক বা শিলাদিত্যদেৱ প্ৰাক্তন বিধায়ক, তেওঁলোকে হোজাই আৰু মঙলদৈ সমষ্টি। গতিকে ইয়াত যিখন আমি লিষ্ট দেখিছোঁ যে শদিয়া সমষ্টিৰ বলিন চেতিয়া আছিলে, এই গোটেইবিলাক নৱদলে আজি ঢকুৱাখানা সমষ্টিৰ বিধায়ক, তেওঁলোকে নমিনেশ্যন দিছে। ক'ত নমিনেশ্যন দিছে? অসম অলিম্পিক সন্থাত। নিজৰ তেওঁলোকৰ যি কাম কাজ আছে, বিধায়কৰ কাম কাজটো বহুত ডাঙৰ কাম কাজ। আৰু আমাৰ অসমখন এখন সমস্যাবহুল এখন ৰাজ্য। ইয়াত নিবনুৱা সমস্যা আছে, বানপানীৰ সমস্যা আছে, বাট পথৰ দুৰৱস্থাৰ সমস্যা আছে বা মথাউৰি গৰাখহনীয়া ইত্যাদি বিভিন্ন সমস্যা আছে। আজি টেবুল টেনিছক প্ৰতিনিধিত্ব কৰি পীযুষ হাজৰিকা আহি ভাইচ প্ৰেচিডেণ্টক তেখেতে নমিনেশ্যন দিছে। জয়ন্ত মল্ল বৰুৱাই এথলেটিক্সক ৰিপ্ৰেজেণ্ট কৰি আহি তেখেতে নমিনেশ্যন দিছে। আজি সৰ্বানন্দ সোণোৱালে নমিনেশ্যন দিছে। আজি নৱদলে নমিনেশ্যন দিছে, ৰমাকান্ত দেউৰীয়ে নমিনেশ্যন দিছে, তুলিৰাম ৰংহাঙে নমিনেশ্যন দিছে, ভৱেশ কলিতাই নমিনেশ্যন দিছে। গতিকে এইকাৰণে আচলতে মোৰ বেয়া লাগিছে। এইটো হ'ল অন্য এটা বিষয়। এতিয়া আৰু এটা বিষয় আমি আহিছিলোঁ যে আমি দেখোঁ যে
কটন মহাবিদ্যালয় হওক বা গুৱাহাটী বিশ্ববিদ্যালয় হওক বা ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বিবৰুৱা মহাবিদ্যালয় বা দিছপুৰ মহাবিদ্যালয় য'তেই নহওক কিয় নিৰ্বাচনৰ আগত নমিনেশ্যন দিয়ে, তাৰপিছত নিৰ্বাচনৰ যেতিয়া স্ক্ৰুটিনি হৈ যোৱাৰ পিছত নামবিলাক মাৰি দিলে তেওঁলোকে একোখন তেওঁলোকে যিটো ভোটাৰ কাৰ্ড বনাই বিভিন্নজন ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ যায় যে মোক ভোট দিব। তাৰপিছত ভোটৰ দিনাখন গামোচা লৈ চব গুটি কেইটামান লৈ সেইদিনাখন ভোট আপোনাৰ পোল হয় আৰু ইভিনিঙৰ দিনাখন বা নেক্সট দিনাখন ভোট কাউণ্টিং হয়। জিকাজনেই আপোনাৰ সভাপতি হয় বা উপসভাপতি, সম্পাদক, ক্ৰীড়া বিভাগৰ, সাংস্কৃতিক বিভাগৰ বিভিন্নজনে এনেধৰণে বিভিন্ন পদবী তেওঁলোকে পায়। কিন্তু ইয়াত অসম অলিম্পিক সন্থা আমি যোৱাবাৰ দেখিছিলোঁ যে নমিনেশ্যনবিলাক খুব দিলে, বহুত দিলে, কিন্তু তাৰপিছত নিৰ্বাচন নহ'ল। গতিকে এই যে যিসকলে যে ইয়াতে নমিনেশ্যন যে আহি যে উবুৰি খাই পৰিছে, আজি ৰূপজ্যোতি কুৰ্মীয়ে নমিনেশ্যন দিছে, ক'ৰ পৰা আহিছে? নেটবলৰ পৰা। থাকে ক'ত? বিধায়ক ক'ত? মৰিয়নি। আজি ভৱেশ কলিতাই ৰঙিয়া সমষ্টিৰ বিধায়ক, নমিনেশ্যন দিছে ক'ৰ পৰা? চেপক টাকৰৰ পৰা। আজি দীপায়ন চক্ৰৱৰ্তী, তেওঁ আহিছে ক'ৰ পৰা? তেওঁ শিলচৰৰ পৰা। গতিকে এই যে গোটেই যে ৰাজনৈতিকৰণ কৰা হৈছে অসমৰ অলিম্পিকত, মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ। মই কৈছিলোঁ যে অসমৰ ক্ৰীড়াৰ যিকেইগৰাকী নমস্য ব্যক্তি তেওঁলোকে ইয়াত নাই, তেওঁলোক থাকিব লাগিছিলে। আজি দুৰ্গা বড়ো ফুটবল সন্থাৰ পৰা আহিব পাৰিব লাগিছিলে, কিন্তু অসম ফুটবলৰ পৰা যিকেইগৰাকী আহিছে, সৰ্বানন্দ সোণোৱাল আহিছে, ইয়াতে নৱকুমাৰ দলে আহিছে, তেওঁলোকে প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্টৰ কাৰণে কণ্টেষ্ট কৰিছে। কিন্তু আজি স্পৰ্টছমেন, আজি অকল ফুটবল বুলি কোৱা নাই, অন্য যে ইভেণ্টবিলাকতো স্পৰ্টছমেনবিলাকক আহিবৰ কাৰণে ষ্টেট এছ'চিয়েশ্যনবিলাকে ৰাস্তা বনাই দিব লাগিছিলে। আজি অসম বেডমিণ্টনে আজি তেওঁলোকে যে প্ৰাক্তন প্লেয়াৰ দীপাংকৰ ভট্টাচাৰ্যই দুবাৰ অলিম্পিক খেলিছে, মাধুৰ্য বৰুৱাই হওক বা সুশান্ত বৰাই হওক, তেওঁলোক আহিবলৈ ৰাস্তা দিব লাগিছিলে। আজি মনালিছা বৰুৱা মেহতা, আজি অৰুণজ্যোতি বৰুৱা টেবুল টেনিছ খেলিছিলে, মল্লিকা বৰুৱাই বেডমিণ্টন খেলিছিলে। গতিকে এই কথাবিলাক মই কৈ থাকোঁ। এলভিচালি হাজৰিকা, আজি ফাৰিহা জামান, আজি মিথু বৰুৱা, আজি মণিকংকনা দত্ত বৰুৱা, পল্লৱী দত্ত বৰুৱা, তেখেতসকলে চুইমিং খেলিছিলে, তেখেতসকলক আহাৰ চুইমিঙৰ পৰা সুবিধা কৰি দিব লাগিছিলে। গতিকে ষ্টেট এছ'চিয়েশ্যনবিলাকেও কোনেও মোক বেয়া পাব নালাগে, কাৰণ কথাবিলাক মই সদায় আঙুলিয়াই দিওঁ, আপোনালোকে পাৰিলে ভৱিষ্যতে দিব। কিন্তু ৰাজনৈতিক নেতাসকলৰ কাৰণে মই বাৰে বাৰে কৈছোঁ, আপোনালোকৰ কাৰণে মোৰ বেয়া লাগিছে, কাৰণ আপোনালোকে সন্মুখত আছে 26ৰ বিধানসভা নিৰ্বাচন। তাৰ প্ৰাক মুহূৰ্তত আপোনালোকে অসম অলিম্পিক সন্থাত কি কাৰণে আপোনালোকে কাৰ প্ৰৰোচনাত পৰি আপোনালোকে নমিনেশ্যন দিছে? আৰু যিসকলে নমিনেশ্যন দিছে ইয়াৰ 90% মানুহে তেওঁলোকে নাজানে যে অসম অলিম্পিক সন্থাত ক'ৰ পৰা কেনেকৈ আহিব লাগে, ইয়াত তেওঁলোকৰ কাৰণে চকী আছেনে নাই, উপসভাপতি হ'লে এখন তেওঁলোকৰ কাৰণে কাঠৰ চকী আছে নেকি, বহিবলৈ জাগা আছেনে নাই, সেইবিলাক একো নাজানে। ইয়াত এটা স্থায়ী কাৰ্যালয় আজিৰ দিনত অসম অলিম্পিক সন্থাৰ নাই। তাৰপিছত পলিটিচিয়ানৰ ইমান দপদপনি, এইবাৰ ইমান তেওঁলোকৰ মানে খোৱা কামোৰা লাগিছে, হেঁচা মাৰি ধৰিছে। এই পলিটিচিয়ানৰ হেঁচা ঠেলাত এতিয়া ক্ৰীড়াবিদে ইয়াৰ পৰা পলাই পত্তং দিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাকো মই ক'ব বিচাৰিছোঁ, কাৰণ আপুনি ক'ব বিচাৰিছে যে আমাৰ ক্ৰীড়াৰ উন্নয়ন হ'ব লাগে। গতিকে আজি লাভলিনাৰ পিছত আমাৰ অহা লছ এঞ্জেলেছত লাভলিনাই খেলিব বুলি ধৰিছোঁ, আৰু কোন অলিম্পিয়ানে খেলিব পাৰে। গতিকে ইয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আজি সৰু সজাত যিবিলাকে খেলি আছে, আজি পল্টন বজাৰৰ চাইফিল্ডত যিবিলাকে খেলি আছে, আজি যিবিলাকে নাহৰকটীয়াত খেলি আছে, যিবিলাকে সমগ্ৰ অসমৰ আজি কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত খেলি আছে, ইয়াত কিন্তু সা সুবিধা জিৰ'। আৰু নাই ইকুইপমেণ্ট নাই, কোনো ধৰণৰ খোৱা বস্তু নাই, কোনো ধৰণৰ আপোনাৰ জোতা বা কোনো ধৰণৰ স্পাইক একো নাই। মই আগতেও ভিডিঅ'টোত কৈছিলোঁ, কিন্তু আজি মই কৈছোঁ যে আপোনালোকে যে এই নমিনেশ্যন যে দিছে, এই যে একেবাৰে সভাপতিৰ পৰা বিধা প্ৰতিদ্বন্দ্বী বুলি ক'লোঁ, বাকী একেবাৰে এক্সিকিউটিভ মেম্বাৰৰ নমিনেশ্যন, ইয়াত কেইজনমান মানুহে গোটেই এই পলিটিচিয়ানবিলাকক বিশেষকৈ তেওঁলোকক নোচোৱাই আছে। গতিকে মই আজিয়ে কৈ থৈ দিলোঁ, আজি হ'ল 8 তাৰিখ, অহা কাইলৈতো উইথড্ৰয়েল লাষ্ট ডেট আছিলে, আকৌ কেনেবাকৈ 12 তাৰিখ কৰি দিলে, সেইটোও এটা বুজি নাপালোঁ। ক'ৰ পৰা সেই শক্তিটো আহি 12 তাৰিখে নমিনেশ্যনৰ উইথড্ৰয়েলৰ লাষ্ট ডেট বনাই দিলে। এই মুহূৰ্তলৈকে এজনে নমিনেশ্যন উইথড্ৰ কৰিছে, আৰু কিন্তু এই নমিনেশ্যনৰ প্ৰচেছ, নমিনেশ্যন দিয়া, উইথড্ৰ কৰা, নাম আহা, এই যিমানে যি নহওক কিয়, মই কৈ দিছোঁ যে নিৰ্বাচন নহয়, আপোনালোকক আকৌ উইথড্ৰ কৰাব, এখন দিছপুৰৰ পৰা লিষ্ট আহিব। গতিকে এই ধৰণৰ এক পৰম্পৰাৰে অসমৰ কি সুস্থ ক্ৰীড়াৰ বাতাবৰণ গঢ় লৈ উঠিব? কেতিয়াও নুঠে। আজিৰ দিনতো মই দপদপাই থকা সেই পলিটিচিয়ানসকল আপোনালোকে নাজানে। মই ক'ব বিচাৰিছোঁ যে আজি অসমত 10জন 12জন অলিম্পিক খেলিব পৰা খেলুৱৈ আছিলে। এইবাৰ টকিঅ'ৰ পিছত পেৰিছত খেলিব পাৰিলেহেঁতেন, কিন্তু অসমত আজি কোনো ধৰণৰ গুৰুত্ব নাই বাবে এইসকল খেলুৱৈ আজি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব ব্যৰ্থ হৈছে। এতিয়া আপুনি ক'ব নামকেইটা কৈ দিওঁ মই নামকেইটা। এতিয়া ইয়াত লাভলিনাই খেলিলে, শিৱ থাপাই খেলিব পাৰিলেহেঁতেন, জয়ন্ত তালুকদাৰ আজিও খেলি আছে, খেলিব পাৰিলেহেঁতেন। তাৰপিছতে আমাৰ যমুনা বড়োই খেলিব পাৰিলেহেঁতেন, আমাৰ এই হৃদয় হাজৰিকা খেলিব পাৰিলেহেঁতেন, ভাগ্যৱতী কছাৰী পাৰিলে, অংকুচিতা বড়োই খেলিব পাৰিলেহেঁতেন, ৰদালি বড়োই খেলিব পাৰিলেহেঁতেন। নয়নমণিৰ ইভেণ্টটো নাই, গতিকে ঠিক তেনেকৈ আমাৰ বিশাল চাংমাই খেলিব পাৰিলেহেঁতেন আৰ্চাৰীৰ পৰা। এওঁলোকক কি লাগিছিলে? এওঁলোকক অলপ বুষ্ট আপ কৰিব পাৰিব লাগিছিলে। এওঁলোকৰ খোৱাৰ, নিউট্ৰিশ্যনৰ পৰা, ফিজিঅ'ৰ পৰা, ট্ৰেইনিঙৰ পৰা, প্ৰেক্টিছৰ পৰা, গোটেইখিনি তেওঁলোকক সা সুবিধা, থকা খোৱা চবখিনি ক্ষেত্ৰত আমি দিব পাৰিব লাগিছিল। সেইটোতো আমি কৰা নাই। আমি কি কৰিছোঁ? নমিনেশ্যনৰ পলিটিক্স কৰিছোঁ। গতিকে এনেধৰণে অসমৰ ক্ৰীড়াৰ উত্তৰণ নহয়। আমি
আমি 1996-ৰ পৰা এতিয়ালৈকে ক্ৰীড়া সাংবাদিক কৰি আছোঁ 29টা বছৰ। আমিও কোনোবা এটা সন্থাৰ পৰা যিহেতু 250 মেম্বাৰ আহিছে আমিও আহিব পাৰিলোহেঁতেন, কিন্তু আমি এই কথাটো বিচাৰ কৰোঁ যে যদি আজি মই কোনোবা এটা এছ'চিয়েশ্যনৰ পৰা আহোঁ আৰু সেই এছ'চিয়েশ্যনটোত যদি কিবা যদি কালি কৈমাল ঘটে তেতিয়াহ'লে তাৰ নিউজ কোনে কৰিব? গতিকে আমি তেতিয়াহ'লেতো আমিতো নিৰপেক্ষ হৈ নাথাকিলোঁ, আৰু সেই নিৰপেক্ষতাৰ খাতিৰতে আমি কোনো এছ'চিয়েশ্যনক ৰিকুৱেষ্ট কৰা নাই। কোনো এছ'চিয়েশ্যন আজি মোৰ গৃহ জিলা দুখন, আমি গুৱাহাটী আৰু আমি নলবাৰী, গতিকে আমি ৰিকুৱেষ্ট কৰিলে সেই তাৰ পৰা আহিব পাৰিলোহেঁতেন। আজি 34টা ইয়াত ইভেণ্ট আছে, ইভেণ্টৰ পৰা আহিব পাৰিলোহেঁতেন, কিন্তু আমি কেতিয়াও আহিবলৈ চেষ্টা কৰা নাই। কাৰণ আমাৰ দায়িত্ব কি? আমি এজন ক্ৰীড়া সাংবাদিক, আমি ক্ৰীড়াৰ গোটেই বাতৰিবিলাক আমি ৰাইজক দেখুৱাব লাগে। গতিকে আমাৰ সংগঠন কৰাৰ আমাৰ দায়িত্ব সংগঠনৰ কাৰণে আছে, সংগঠকসকল ৰাজনীতিৰ কাৰণে ৰাজনীতিকসকল আছে। গতিকে আজি মই মোৰ নিজৰ দায়িত্বটো বুজি পাবৰ কাৰণে মই মোৰ নিজৰ জেগাত আছোঁ। আজি আমি বহু সময় আগতে মোক নলবাৰীৰ পৰা ক্ৰিকেটৰ মিটিঙত আহিব দিছিলোঁ, মই কৈছোঁ মই কেতিয়াও নাহোঁ। সাংবাদিকতা যদি মই এৰি দিওঁ, তাৰপিছত যদি মই ক্ৰীড়া সংগঠন কৰিব বিচাৰোঁ, ল'ৰা ছোৱালীবিলাকক সহায় কৰিব বিচাৰোঁ, তেতিয়া অহাটো বেলেগ কথা। কিন্তু মই যেতিয়ালৈকে ক্ৰীড়া সাংবাদিকতা কৰি থাকোঁ 96-ৰ পৰা 2025 চন হ'বলৈ হ'ল, মই এতিয়ালৈকে কোনো এছ'চিয়েশ্যনৰ পৰা মই অসম অলিম্পিকৰ সভালৈ মই অহা নাই আৰু মই নাহোঁ। কিন্তু মই যেনেকৈ মই ক্ৰীড়া সাংবাদিকতাৰ মোৰ দায়িত্বখিনি মই বুজি পাইছোঁ, ঠিক তেনেকৈ সংগঠনখিনিও বুজি পাইছে, আৰু ঠিক তেনেকৈ ৰাজনীতিখিনিও বুজি পাব লাগে। সকলোৱে সকলোৰে ভাগত থাকি নিজৰ নিজৰ ক্ষেত্ৰটোৰ উন্নয়ন কৰিব লাগে, তেতিয়াহে অসম আগবাঢ়িব। আজি আমাৰ ওচৰতে, বেছি দূৰ যাব নালাগে, মনোজ তিৱাৰী ইণ্ডিয়া টীমৰ ক্ৰিকেট প্লেয়াৰ, তেওঁ বেংগলৰ স্পৰ্টছ মিনিষ্টাৰ। তাৰ অলপ আগত উত্তৰ প্ৰদেশ, আজি চেতন চৌহান ঢুকালে, তেওঁ স্পৰ্টছ মিনিষ্টাৰ। তাৰ অলপ আগত হাৰিয়ানাত স্পৰ্টছ মিনিষ্টাৰ, অলিম্পিয়ান। গতিকে আজি আমি ক'লৈ গৈ আছোঁ? গতিকে দুখ লাগিছে, দুখেৰে মই জনাব বিচাৰিছোঁ একো নাই অলিম্পিকত, এটা বিগ জিৰ'। আছিলে যেতিয়া ইণ্ডিয়ান অলিম্পিকৰ আণ্ডাৰত অসম অলিম্পিক আছিলে, ইয়াৰ পৰা 4টা ভোট গ'লহেঁতেন, তেতিয়াহ'লে অলপ সুখ আছিলে যে মোৰ নামটো পঠিয়াইছে। ইয়াতো একো নাই, ইয়াত আপোনাৰ বহিবলৈ চকীয়েই নাই, ইয়াত এটা ফুটবল নাই, ইয়াত এটা ভলীবল নাই, নিজে নিজে এছ'চিয়েশ্যনবিলাকেহে কৰে। গতিকে বুজি নোপোৱাকৈ 90% পলিটিচিয়ানক কোনোবাই টানি আনিছে, কাৰোবাৰ জালত ভৰি দিছে। এনেধৰণে অসমৰ ক্ৰীড়াৰ উত্তৰণ নহয়। গতিকে আজিৰ দিনত আমি জনালোঁ যে এই নমিনেশ্যনৰ প্ৰক্ৰিয়ালৈ এটা ভেকু ভাওনা। আপোনালোকে চাই থাকক, ইয়াৰ পিছত যদি নমিনেশ্যন ক'ত ইলেকশ্যন হ'ব? আপোনালোকে গামোচা লৈ ইয়াত আপুনি চবগুটি বিতৰণ কৰি ভোট ভিক্ষা কৰিব পাৰিব? নোৱাৰে। তেনেকুৱা এটা পৰিৱেশ আহিবই নিদিয়ে। তাৰ আগতে নমিনেশ্যন এখন লিষ্ট আহিব দিছপুৰৰ পৰা, আৰু নমিনেশ্যনবিলাক গোটেইবিলাক উইথড্ৰ হ'ব, আৰু লিষ্টত যাৰ নাম থাকিব তেওঁলোকে নমিনেশ্যনখন থাকিব, তেওঁলোকে সভাপতি, সম্পাদক, ট্ৰেজাৰাৰ, এক্সিকিউটিভ মেম্বাৰ, জইণ্ট ছেক্ৰেটাৰী, এছিষ্টেণ্ট ছেক্ৰেটাৰী হ'ব। এইটো মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৰোঁ। কাৰণ আমি নুৰুল আমিন ডাঙৰীয়াৰ আমি নুৰুল আমিন ডাঙৰীয়া ফুটবলৰ প্ৰেছিডেণ্ট আছিলে, সৰ্বভাৰতীয়, তেওঁ অলিম্পিকৰ প্ৰেছিডেণ্ট আছিলে। তাৰপিছত ফণী শৰ্মাক আমি ওচৰৰ পৰা পাইছোঁ, তেখেতে অলিম্পিকৰ ডেপুটি চিফ দ্য মিছন আছিলে অলিম্পিক গেমছৰ। তাৰপিছতে দুৰ্গাদাস বৰডাঙৰীয়া আহিলে, আজিও তেখেতে অসম বিধানসভাত আছে। তেখেতৰ পিছতে হিতেশ্বৰ শইকীয়া আছে, হিতেশ্বৰ শইকীয়া আমি ওচৰৰ পৰা পাইছোঁ। তাৰপিছত প্ৰফুল্ল মহন্তন আহি তৰুণ গগৈ আহিলে, তেতিয়া আমি একাগ্ৰতাৰে কাম কৰি তেতিয়া নেশ্যনেল গেমছ সফল হৈছিলে। তাৰপিছতে সৰ্বানন্দ সোণোৱাল আহিছিলে, আৰু এতিয়া পুনৰ সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'বলৈ গৈ আছে। গতিকে মই এই অলিম্পিকৰ ক্ষেত্ৰত মই এইখিনি কথা জনালোঁ, কোনো বেজাৰ পাব নালাগে, আৰু পৰৱৰ্তী সময়ত যিখিনি কথা আহে সেইবিলাক কথাও আমি স্পষ্টভাৱে মোৰ ভিউৱাৰ্ছক মই জনাই গৈ থাকিম। ধন্যবাদ।